আজি প্ৰায় 1 বছৰ ধৰি ইয়াতে গৰাখহনীয়া হৈ আছে, কিন্তু বেছিভাগ আপোনাৰ 1 মাহ ধৰি আছে যে গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে। এইটো একদম ভয়াৱহ কালৰূপ ধাৰণ কৰিছে। বাগবৰ যিটো আপোনাৰ বাগবৰৰ পৰা যিটো বহৰীলৈ যিটো সংযোগী মথাবাৰী আছে, এই মথাবাৰী যিটো আপোনাৰ মেইন ৰাস্তা বুলি ক'ব পাৰে। আপোনাৰ যেতিয়া আপোনাৰ বানপানী এইটো ৰাস্তা দি আপোনাৰ গোটেই মানুহ চলাচল কৰে। তো আমি চৰকাৰক এটা অনুৰোধ জনাম যে আমি বহুতেই অনুৰোধ জনাইছোঁ আপোনাৰ যোগেদি। তো আমি এতিয়ালৈকে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই চৰকাৰৰ পৰা, বিধায়কৰ পৰা পোৱা নাই। তাৰমানে আজি মোটামুটি এসপ্তাহ আগতে আমি নিউজ চেনেলৰ যোগেদি আমি জনাইছিলোঁ। গতিকে বিষয়ববীয়াসকলে অলৰেডি জানে এইটোৰ ভিতৰত। গতিকে আজি ৰাতিৰ ভিতৰতে মাথাবাৰীটো ভাঙিব, অলৰেডি গ'লেই মাথাবাৰী আজি ৰাতি বা কালি 2 দিনৰ ভিতৰত পানী সোমাই যাব মূলতে। গতিকে মই অসম চৰকাৰক এটা আহ্বান জনাইছোঁ। আমি বহুত বিষয়ববীয়া মন্ত্ৰী মিনিষ্টাৰ সকলোকে দেখাইছোঁ। গতিকে এতিয়া এটাই আহ্বান জনাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, আপোনাৰ যিখন মাথাবাৰী 3 কিলোমিটাৰ জেগাৰ ভিতৰত যিখন গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছে, এইখিনি জেগা যদি নিৰীক্ষণ কৰে তেনেহ'লে গোটেই কোটি কোটি টকাৰ সম্পদ, চৰকাৰী সম্পদ বাচি যাব।